নমস্কাৰ। এয়া বৰ্তমান ঘাইপথৰ কালভাৰ্টৰ কাৰণে এইটো কালভাৰ্ট, এই কালভাৰ্টটোৰ এইখিনি সুৰক্ষা ৱাল হয়। এই সুৰক্ষা ৱালখিনি গঠন কৰিবৰ কাৰণে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এইখন বোম প্ৰেছাৰ গাড়ী, এই বোম প্ৰেছাৰ গাড়ীখনৰ জৰিয়তে বৰ্তমান এই কালভাৰ্টটোৰ সেই সিটো পাৰে ঢালাই কৰি থকা হৈছে। ৱালটোৰ তলিত ঢালাই কৰি থকা হৈছে। ঢালাই কৰাৰ পাছত সেই তলিৰ পৰা পুনৰ ৱালটো এই কালভাৰ্টটো সমানকৈ গঠন কৰিব। এইটো যেনেদৰে গঠন কৰিছে ঠিক তেনেদৰে সিপাৰে গঠন কৰিব। অসম মালা আঁচনিৰ জৰিয়তে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে এটা ঘাইপথ নিৰ্মাণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে আৰু এই ঘাইপথটোত দুখন পকী দলং হ'ব। এখন হৈছে লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ আছে। বৰ্তমান এখন পকী দলং নিৰ্মাণ হৈ আছে। সেই পকী দলংখনৰ কাম প্ৰায় ৭৫% মান হৈ গৈছে। ঠিক তেনেদৰে সেই নদীখনৰ ওপৰত যিখন লোহিত নদীখনৰ ওপৰত যিখন পকী দলং নিৰ্মাণ হৈ আছে সেই পকী দলংখন পাৰ হৈ কানিয়াজান পাব। কানিয়াজানৰ পৰা আৰু মেইন সোৱণশিৰি নদীখন পাবগৈ। সেই সোৱণশিৰি নদীটো ইতিমধ্যে এখন পকী দলং নিৰ্মাণ হৈ আছে আৰু সেই সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন পাৰ হৈ যিহেতু ধূনাগুৰিৰ পৰা বঙালমৰা পাবগৈ। ধূনাগুৰিৰ পৰা বঙালমৰালৈকেও এটা ঘাইপথ নিৰ্মাণ হ'ব। সেয়া কামো বৰ্তমান হৈ আছে আৰু এইটো মাজুলীৰ বালিচাপৰিৰ পৰা এইফালে যায়গৈ মাজুলী বালিচাপৰি। সেইফালৰ পৰা মাজুলী বালিচাপৰিৰ পৰা আহি এনেকৈ এয়া ঘাইপথটো এয়া ইতিমধ্যে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ঘাইপথ নিৰ্মাণ কৰি আহি আছে আৰু তাৰ পৰা আহি বৰ্তমান এয়া এনেদৰে আহি এনেকৈ গৈছেগৈ। ঘাইপথৰ আচলতে ঘাইপথটো এনেদৰে গৈছেগৈ। এনেদৰে এইফালে গৈ নলদুৱাৰ ওলাইছে। নলদুৱাৰৰ পৰাই যিহেতু লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন আচলতে আৰম্ভ হৈছে নলদুৱাৰ গাঁওখন পাৰ হৈ। এইটো যিহেতু END, এইটো মালাপিন্ধা মলুৱাল END। এই ENDটো পাৰ হৈয়ে লোহিত নদীখন আছে। নলদুৱাৰ গাঁৱৰ পৰা আৰম্ভ কৰি লোহিত নদীৰ সিপাৰলৈকে সেইখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে। এই দলংখনৰ কাম ইতিমধ্যে বহুখিনি আগবাঢ়ি গ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে লোহিত নদীখনৰ ওপৰত যিখন পকী দলং সেই পকী দলংখনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰিছিল আৰু সেই 11 ডিচেম্বৰৰ পৰা এতিয়া 2025 চনৰ জানুৱাৰী মাহ এইখিনি সময়ত SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে বহুখিনি কাম কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ বালিচাপৰিৰ পৰা এই নলদুৱাৰলৈকে এই ঘাইপথৰ কামো বহুখিনি আগবাঢ়ি গ'ল। ঠিক তেনেদৰে দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখনৰ কামো প্ৰায় ৭৫% আগবাঢ়ি গৈছে আৰু ইফালে কানিয়াজানত সেই লোহিত নদীখন পাৰ হৈ কানিয়াজানতো ইতিমধ্যে ঘাইপথ এটা নিৰ্মাণ হৈছে। এই ঘাইপথটোৰ কামো আগবাঢ়ি গৈছে। ঘাইপথটোৰ কামো বহুখিনি আগবাঢ়ি গ'ল আৰু সেই ঘাইপথটোৰ পৰা সোৱণশিৰি নদীখন পাবগৈ। মূল সোৱণশিৰি নদী, সেই মূল সোৱণশিৰি নদীটো এখন পকী দলং নিৰ্মাণ হৈ আছে। সেই দলংখনৰ কামো বহুখিনি আগবাঢ়ি গৈছে আৰু সেই দলংখন পাৰ হৈ আচলতে বঙালমৰালৈকে এটা ঘাইপথ নিৰ্মাণ হৈ আছে। সেই ঘাইপথৰ কামো ইতিমধ্যে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান দলং নিৰ্মাণকাৰী সংস্থা SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খুব ধুমুহা গতিৰে কামখিনি কৰি গৈছে। এইখিনি বৰ্তমান এই ঘাইপথৰ ভিতৰত এইখিনিৰ পৰা যিহেতু এইখিনিৰ পৰা আচলতে যিহেতু লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনলৈকে 4টা কালভাৰ্ট নিৰ্মাণ হৈছে। এই 4টা কালভাৰ্ট আচলতে এই কালভাৰ্টকেইটা আচলতে ৰাস্তাটোৰ সুৰক্ষাৰ কাৰণে দিয়া হৈছে আৰু এই 4টা কালভাৰ্ট প্ৰথম এই মাজৰখিনি প্ৰথমে বনাই লোৱা হয়। এই মাজৰখিনিৰ পৰা এনেকৈ ৱালৰ এইটো
ৱালটো সুৰক্ষাৰ কাৰণে এয়া ৱাল বনায়, কালভাৰটো সুৰক্ষাৰ কাৰণে এয়া ৱাল বনায়। এই কালভাৰটো দুয়ো কাষে এনেদৰে ৱাল নিৰ্মাণ কৰিব। এই ৱালটো আচলতে কালভাৰটো সুৰক্ষাৰ কাৰণে বনোৱা হয় আৰু এই কালভাৰ্টবিলাকৰ এই সুৰক্ষা ৱাল বনাই আছে। বনাই থকাৰ পাছত এই ৱাল দুটাৰ মাজত আচলতে মাটি পেলোৱা ডাম্পাৰ গাড়ীয়ে মাটি ভৰাই দিব। মাটি ভৰাই এই কালভাৰ্টৰ সমান কৰি এই ঘাইপথটো নিৰ্মাণ কৰা হ'ব। এনেদৰে কামবিলাক চলি আছে। খুব তীব্ৰ গতিৰে আচলতে কামবিলাক আগবঢ়াই লৈ গৈছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিহেতু মাজুলী যোৰহাট সংযোগী এখন দলঙো নিৰ্মাণ হৈ আছে।